গুৱাহাটীৰ গাড়ীগাঁৱত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। মঙলবাৰে গাড়ীগাঁও ঈদগাহ ময়দানত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী যদি দুৰ্বল, তেন্তে কিয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসমত বাহৰ পাতিব লগা হৈছে বুলি বিজেপিক প্ৰশ্ন কৰে মীৰা বৰঠাকুৰে। সভাত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম তুৰ্কীও উপস্থিত থাকে। নিৰ্বাচনৰ যিখিনি প্ৰচাৰ চলাইছোঁ, ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মোৰ বিশ্বাস ৰাইজে বহুত কষ্টত আছে। ৰাইজে ভালকৈ স্বাধীনভাৱে কথা ক'ব নোৱাৰা অৱস্থা এটা হৈছে। গতিকে 7 তাৰিখলৈকে ৰাইজে মানে বাট চাইছে। 7 তাৰিখৰ পিছত মানে 4 জুনৰ পিছত এটা পৰিৱৰ্তন হ'ব, য'ত ৰাইজে নিজা সিদ্ধান্ত নিজস্বভাৱে জীয়াই থকা এটা পৰিৱেশ হ'ব। বিজেপিয়ে কৈছে যে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কাৰো লগত নহয়, কিন্তু কিমান মাৰ্জিনত জিকিব সেইটোহে তেওঁলোকে। প্ৰতিদ্বন্দ্বিতা যদি নহয়, 10 দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীত আহি বাছ ভাড়া কৰি মানুহ আনি বাছৰ ভিতৰত আকৌ 200 টকাকৈ দি ৰেজিষ্টাৰত চহী কৰাই পীযুষ হাজৰিকা মহিলাক ঠেলা হেঁচা কৰি কেলে ইমান খং খাইছে? তাৰমানে প্ৰত্যাহ্বান আছে, নহ'লেনো ইমান খং খায় নে? পীযুষ হাজৰিকা ডাঙৰীয়া কালি ঠেলা হেঁচা কৰিছে মহিলাক, দেখিছে নাই? খং কেলে খাইছে? তাৰমানে তেওঁলোকৰ এইবাৰ যে মানে সান্দহ খোৱা বালি তল পৰিব। গুৱাহাটী ৰাইজে সিদ্ধান্ত লৈছে। 20 বছৰ দিলে বিজেপিক। 20 বছৰত সংসদত কোনো পাৰফৰ্মেঞ্চ তেওঁলোকে দেখাব নোৱাৰিলে। এইবাৰ আৰু নাচায়। মানুহে টেঙা এবাৰ দুবাৰ 3বাৰ নোৱাৰে আৰু এই যোৱা 3বাৰ কিবা কৰিলে আৰু নোৱাৰিব। আপকিবাৰ 400 পাৰ বুলি তেওঁলোকে কৈছে। আপুনি এই দাম 400% বস্তুৰ দাম বৃদ্ধি কৰিব পাৰিব, কিন্তু আপোনালোকৰ 400 পাৰটোৰ কথা বাদেই দিয়ক। আজি তাৰিখত গোটেই মই আপোনাক কৈছোঁ বিহাৰ, UP যিবিলাক ডাঙৰ ডাঙৰ ষ্টেট, তাততো বিজেপি আজি তাৰিখত ধাৰাসাৰী হৈ গৈছে। অসমত উজনিত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, আমাৰ নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইতিমধ্যে ৰাইজে বিপুল ভোটত জয় কৰাইছে। গতিকে চাই থাকক, 4 জুনত ৰিজাল্ট আহিব। মইতো কৈছোঁ, মই এটা হ'লেও ভোটত ৰাইজে এবাৰ জিকাব। আৰু যিমান নৰেন্দ্ৰ মোদী নাহক, ৰাইজে বাকী আৰু ফাঁকি কথাবিলাক নুশুনে। 15 কোটি টকা যে একাউণ্টত নোসোমালে, 2 কোটিকৈ চাকৰি দিম বুলি কৈ পেলাই ল'ৰা ছোৱালী এতিয়া সংস্থাপন নাই, বিদেশী খেদিম বুলি কৈ কাহ আনিলে, এতিয়া চাকমাসকলক অৰুণাচলৰ পৰা আনি অসমত সংস্থাপন দিব বিচাৰিছে। আমাৰ মানুহৰ বসুন্ধৰাত পট্টা নাইকিয়া কৰিছে, খোৱা পানীৰ ব্যৱস্থা নাইকিয়া হৈছে, ৰাইজে সঁহৰা নাই। গতিকে সিদ্ধান্ত লৈছে। গুৱাহাটী আহিলো, আজি 2 দিন কেম্পেইন হ'ল। মই দেখিলোঁ যে আমাৰ কংগ্ৰেছ কেণ্ডিডেট আপুনি জিকি আছে আৰু কমফৰ্টেবল ভোটত জিকিব। অৰুণাচলত কেনেকুৱা ধৰণৰ, অৰুণাচলত যিহেতু কংগ্ৰেছৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ চেঞ্জ বিচাৰিছে। আমাৰ যিটো বৰ্তমান MP আছিলে আৰু ইউনিয়ন মিনিষ্টাৰ কিৰণ ৰিজিজু তেওঁলোকৰ কাৰণে বিচাৰিছিলে। ময়ো গভৰ্ণমেণ্ট বিচাৰিছে ৰাইজে। গতিকে সেকুলাৰ ডেমক্ৰেচিক বাঁচাব গুৱাহাটীৰ পৰা ননী গোপাল বৰ্মনৰ ৰিপৰ্ট।